এইবাৰো পবিত্ৰ ভাদ মাহত ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ কৰ্তৃপক্ষই। আঠখেলীয়া নামঘৰ কৰ্তৃপক্ষই পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি এইবাৰো মাহজোৰা কাৰ্যসূচীৰে পবিত্ৰ ভাদ মাহৰ নাম মহোৎসৱ আয়োজন কৰিছে। ভকত বৈষ্ণৱক আদৰিবলৈ নামঘৰৰ ভিতৰে বাহিৰে নৰূপত সজাই তুলিছে নামঘৰৰ পৰিচালনা সমিতিয়ে। বিগত বৰ্ষৰ দৰে এইবাৰো নামঘৰত সেৱকীৰ সমাগম বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰিছে পৰিচালনা সমিতিয়ে। এইবাৰ ভাদ মাহত আমি প্ৰস্তুতি চলাইছোঁ। আমি এখন উদযাপন সমিতি গঠন কৰি দিছোঁ কৰ্ণধাৰ সমিতিয়ে। তাতে 16খন শাখা সমিতি আছে আৰু এইবাৰ আমি পুৱা 4 বজাত আগৰ ধৰণে পুৱা প্ৰসংগ, 11 বজাত দুপৰ প্ৰসংগ আৰু 3 বজাত বিয়লা প্ৰসংগ আৰু সন্ধ্যা 6 পৰা 7 বজাৰ ভিতৰত সন্ধ্যা প্ৰসংগ কৰা হ'ব। যদিও আপোনাৰ 10 বজালৈকে প্ৰসাদ গ্ৰহণ কৰিব পাৰিব আৰু আপোনাৰ বন্তি প্ৰজ্বলন কৰিব পাৰিব। এইবাৰ আৰু এটা কথা হৈছে যে সেৱকীসকলে বাছ ষ্টেণ্ডৰ পৰা এইফালে এইবাৰ গাড়ী 4চকীয়া বা 2চকীয়া বাহন আনিব নোৱাৰিব। আনকি ভক্তসকলেও আমাৰ নামঘৰ চৌহদত আনিব নোৱাৰিব, যিহেতু নিজৰে অসুবিধা হয়, আপোনাৰ যান জঁটৰ সৃষ্টি হয়। সেইকাৰণে আমি সেৱকীসকলৰ সুবিধাৰ বাবে আমি সেইটো কৰিছোঁ। এইবাৰ প্ৰসাদ বিতৰণৰ ব্যৱস্থাটো আমি কৰিছোঁ আগৰ জেগাতে, কিন্তু এইফালে এইবাৰ প্ৰসাদ লৈ পেলাই ঘূৰি আহিব নোৱাৰিব। প্ৰসাদ লৈ পেলাই সেইফালে ওলাই যাবগৈ লাগিব। সেইকাৰণে আমি জোতা থোৱাৰ ব্যৱস্থাটো আমি বাহিৰত কৰিছোঁ। এইখিনি আমি কৰিছোঁ। সকলো সেৱকী আহক, ভাদ মাহটো আমি একেলগে উদযাপন কৰোঁ, ভগৱানৰ নাম লওঁ, পবিত্ৰ মাহ। সেইটোকে আমি অসমবাসী ৰাইজক আহ্বান জনাইছোঁ যে অহা ভাদ মাহৰ 1 তাৰিখৰ পৰা আমি ইয়াত নাম আৰম্ভ হ'ব। মাহজোৰা কাৰ্যসূচীৰে নাম হ'ব। প্ৰতিদিনাখনে 4 প্ৰসংগ হ'ব আৰু ইয়াত ভক্তসকল আহিব। আপোনালোকো আহক, আমি এবাৰ একেলগে নাম উদযাপন কৰোঁ। নামঘৰৰ সন্মুখ ভাগত থকা বহু সংখ্যক দোকান বজাৰৰ ব্যৱসায়ীও এইবাৰ ভাদ মাহৰ নাম মহোৎসৱ বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব বুলি আশাৰে বাট চাই ৰৈছে। উল্লেখযোগ্য যে অদৃশ্যজনৰ চৰণত সেৱা ল'বলৈ বুলি ঐতিহ্যমণ্ডিত নামঘৰটিলৈ আগমন ঘটিব বহু ভক্তপ্ৰাণ ৰাইজৰ। নামঘৰ পৰিচালনা সমিতিয়ে সকলো ৰাইজৰ সুবিধাৰ্থে এইবাৰ কিছু নতুন নিয়মৰো প্ৰৱৰ্তন কৰিছে। মেৰাপানীৰ পৰা মহেন্দ্ৰ দাসৰ ৰিপৰ্টাৰ লাইভ অসম। শ্ৰী শ্ৰী আঠখেলীয়া নামঘৰ এতিয়া মাননীয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ এতিয়া অনুদান আগবঢ়াইছিল। অনুদানৰ সহযোগত আমাৰ স্থানীয় বিধায়িকা তথা বিত্তমন্ত্ৰী মহোদয়াৰ তৎপৰতাত আৰু তেখেতৰ সহযোগত জিলা প্ৰশাসন বিষয়াসকলৰ সহযোগত এই নামঘৰৰ বৰ্তমান এটা পৰিৱেশ সৃষ্টি হৈছে। আমি বহুতকেইটা আভ্যন্তৰীণ পুনৰ নিৰ্মাণ আমাৰ সম্ভৱ হ'ল, যিকেইটাৰ কাৰণে আগন্তুক ভাদ মাহত বিশেষকৈ নাম উৎসৱত এইটো আমাৰ বৰ সুন্দৰভাৱে প্ৰভাৱ পেলাব, অৰ্থাৎ সহায়ক হ'ব। সেই সহায়ৰ দ্বাৰা আমি আগৰ যিখিনি জটিলতা আমাৰ আছিল নামঘৰৰ পৰিচালনা কৰাৰ ক্ষেত্ৰত বা ভাদ মাহৰ নাম উৎসৱ পৰিচালনা কৰাৰ ক্ষেত্ৰত, সেইখিনি আমাৰ দূৰ হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু 1 তাৰিখৰ পৰা এই নাম মহোৎসৱ আৰম্ভ হ'ব আৰু সকলো অসমৰ ভক্তপ্ৰাণ বৈষ্ণৱবৃন্দক আমি আমন্ত্ৰণ জনাইছোঁ, যাতে তেখেতলোকৰ চৰণত এতিয়া আমি আঠখেলীয়া নামঘৰ খেলুৱৈ ৰাইজে এটি সেৱা ধৰিব পাৰোঁ। এই আশাৰে আমি সকলোকে আহ্বান জনাইছোঁ। আৰু নামঘৰৰ নতুন ৰূপ পৰিদৰ্শনো কৰা হ'ব আৰু আমাক বিভিন্ন দিশত থাকি যোৱা খুঁটি নাটিৰ বিষয়ে পৰামৰ্শও দিব। এই আশাৰে আমি সকলো ভক্তবৃন্দৰ চৰণত আমি সেৱা ধৰিছোঁ। কিছু ৰিপৰ্টাৰ লাইভ।